মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব হল সাংসদ ৰকিবুল হুছেইন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাটোকে বাঘটো দেখিবলৈ আৰম্ভ কৰা বুলি কটাক্ষ সাংসদগৰাকীৰ। নতুন দিল্লীত হিমন্ত বিশ্ব শৰ্মাৰ কুকীৰ্তি উদঙাই দিব বুলিও হুংকাৰ ৰকিবুল হুছেইনৰ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো বিজেপি চৰকাৰৰ প্ৰতি আক্ৰমণাত্মক কংগ্ৰেছ নেতাগৰাকীৰ। এক দেশ এক নিৰ্বাচন সন্দৰ্ভতো প্ৰতিক্ৰিয়া কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ। ৪খন ৰাজ্যৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিব নোৱাৰা বিজেপিয়ে সমগ্ৰ দেশত একেলগে নিৰ্বাচন পাতিব নোৱাৰে বুলি মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ। এইবিলাক মই দিল্লী গৈ আছো নহয়, মোক এই কেইটামান দিনে হৈছে। মই সেই কেছেটবিলাক বজাই দিল্লীত দেখাই দিম নহয়, তেওঁৰ ৰূপটো তেতিয়াই বুজি পাব। তেওঁৰ কি ৰূপ আছিল তেতিয়া। তেওঁৰ আগৰ ৰূপ এতিয়াৰ ৰূপটো তেতিয়াহে চিনি পাব, বহুতে নাপায় নহয় তেওঁ কি কৈ আছিলে। তেতিয়া তৰুণ গগৈ সকলোতকৈ তেল মাৰা মানুহটোৱে তেওঁ আছিল, আমাতকৈ বেছি তেল মাৰা। এতিয়া তৰুণ গগৈ বেয়া হ'ল, কন্দুৱাই দিছে। এই দিন সদায় নাযায় নহয় এনেকৈ, উল্টা আৰম্ভ হৈছে এতিয়া। আৰু এতিয়া উল্টা আৰম্ভ হৈছে, গৌৰৱ গগৈ চাটোকে বাঘটো দেখা আৰম্ভ হৈছে, কংগ্ৰেছৰ চাটোকে বাঘটো দেখা আৰম্ভ হৈছে। এতিয়াতো এক দেশ এক নিৰ্বাচন, 4খন ষ্টেটৰে একেলগে নিৰ্বাচন কৰিব নোৱাৰিলে দেখোন। এই কেইদিনমানৰ আগত 4খন একেলগে কৰিব লাগে, আপোনাৰ মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, কাশ্মীৰ আৰু হাৰিয়ানা। সেই 4খনে একেলগে কৰিব নোৱাৰিলে। এইটো এটা নিয়ম আছে, যদি কৰিব লাগে তেতিয়াহ'লে বিধানসভাটো আহিব লাগিব। 31খন ৰাজ্যৰ ভিতৰত 16খনত পাছ হ'ব লাগিব। গতিকে মানুহৰ মনটো ডাইভাৰ্ট আৰু ডিলুশ্যন, তেওঁ মানে ভ্ৰান্তি ধাৰণা এটা বিলাই দি মানুহৰ মাজত ডাইভাৰ্ট কৰিব বিচাৰিছে। এইটো এটা কোনো প্ৰাসংগিকতাই নাই। আজি আপোনালোকে কওকচোন, ইলেকশ্যন এক দেশ এক ইলেকশ্যন, পঞ্চায়ত নিৰ্বাচন কি হ'ব, নগৰ সমিতিৰ নিৰ্বাচন কি হ'ব, একেলগে কৰিব নেকি? এতিয়া তেওঁলোকৰ চৰকাৰ যে 1 বছৰৰ পিছত ভাঙিব কেন্দ্ৰৰ, তেতিয়া কি ৰাজ্যবিলাকো ভাঙি দিব নেকি? আৰু আমি সেইখন জালত ভৰি দি আপোনালোকেও আমাক সুধিছে, আমিও সেইবিলাকৰ উত্তৰ দি আছোঁ। তেওঁলোকৰ মেজৰিটিতে নাই, কেনেকৈ কৰিব লোকসভাত, কেনেকৈ কৰিব ৰাজ্যসভাত? কোনোমতে চৰকাৰখন টিকি আছে।